ওম নমো ভগবতে বাসুদেব জয় জয়তে আপোনালোকৰ শ্ৰী চৰণৰ সেৱা জনাই ভিডিঅ' মাজত আগবাঢ়িছে। আজি বিষয় ভাগ ভাগৱতৰ চতুৰ্থ স্কন্ধৰ প্ৰজাপতি দক্ষৰ ত্ৰুটি আৰু দক্ষ যজ্ঞ সমাপ্তি। প্ৰথমতে প্ৰজাপতি দক্ষৰ প্ৰভু ভগৱন্ত কৃষ্ণ এইদৰে ত্ৰুটি কৰিছে। তুমি শুদ্ধ বুদ্ধ সত্য মায়াতীত নিদ্ৰ চিতানন্দ এক জ্ঞান আপুনি স্বতন্ত্ৰ হৈয়া লোক শিক্ষা দৰহিয়া কৰা নিজ মায়াক মনুষ্যৰ চেষ্টা কৰি ৰাম কৃষ্ণ নাম ধৰি ধৰা অসংখ্যাত অৱতাৰ তোমাক নাজানে তুমি জগতৰ এবে মুখ কৰিও নিস্তাৰ প্ৰজাপতি দক্ষই প্ৰভু ভগৱন্ত কৃষ্ণক তেনেদৰে ত্ৰুটি কৰি খন্তেক নীৰৱে থাকি কৃষ্ণক কৈছিল, হে প্ৰভু, মই তোমাক আৰু তোমাৰ ভক্তক ত্ৰুটি কৰিব নাজানো। তুমি মোৰ সকলো দুখ ক্ষমা কৰি দিয়া প্ৰভু। মই নন্দীশ্বৰৰ অভিশাপৰ ফলত অজ্ঞানী হৈছো, মায়াত মোহিত হৈ অহংকাৰত মত্ত হৈ মই বৰ অপকৰ্ম কৰিছো। মই তোমাৰ যজ্ঞ কৰিব বিচাৰিছো। কেনেকৈ তোমাৰ যজ্ঞ সম্পাদন কৰিব লাগে মই তাকো নাজানো। তুমি মোক জ্ঞান দান কৰা প্ৰভু। হে প্ৰভু, মই তোমাক শৰণ লৈছো। তুমি মোক ৰক্ষা কৰা। লোভ মোহ কাম ক্ৰোধ আদি অন্ধকূপত পৰি সকলোৱে জীৱন ধাৰণ কৰাৰ দৰে ময়ো জীৱন ধাৰণ কৰি আছো। মোক তুমি অন্ধকূপৰ পৰা উদ্ধাৰ কৰা দয়াময়। ধন জন পুত্ৰ ভাৰ্যা যিমানবোৰ আছে সেইবোৰৰ গুৰুভাৰ বহন কৰা বৰ কষ্টকৰ। তথাপি সংসাৰী সকলে সেইবোৰকে মহাসুখ জ্ঞান কৰি থাকে। হে প্ৰভু, মই এইবোৰ মায়াৰ কথা এতিয়াহে বুজি পালো। তুমি মোক দেখা দিলা, এতিয়া তুমি মোক ৰক্ষা কৰা প্ৰভু। তুমি কৰুণা সাগৰ, তুমি মোক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ দেখা দিয়া বুলি বুজিলো। হে প্ৰভু, মোক তোমাৰ চৰণ চিন্তা কৰিবৰ ক্ষমতা প্ৰদান কৰা। পূৰ্বতে যিয়ে মোক অত্যাচাৰী অহংকাৰী বুলি কৈছিল মই তেওঁলোকক শাস্তি প্ৰদান কৰিছো। এতিয়া তোমাক দৰ্শন লাভ কৰাৰ পৰা মোৰ মনত সেই অহংকাৰ ভাৱ আৰু আনকি শাস্তি প্ৰদান কৰাৰ ইচ্ছা নোহোৱা হৈছে। সেই ভাৱ তোমাক সেৱা কৰাৰ ফলতে হৈছে যদিও তোমাৰ ইচ্ছাতেহে হৈছে। তুমি কৰুণা সাগৰ, তুমি মোক কৃপা কৰা। এতিয়াৰ পৰা তুমি একমাত্ৰ তোমাৰ চৰণত স্থান দিয়া প্ৰভু। দক্ষ যজ্ঞ সমাপনৰ সন্দৰ্ভত প্ৰভু ভগৱন্তই কৃষ্ণক দক্ষ যজ্ঞ কৰা অনুমতি প্ৰদান কৰি দক্ষক কৈছিল, হে প্ৰজা
প্ৰজাপতি কহু সৰ্বে বিদ মান মহাজন হুয়া হুয়া কি জ্ঞান জিতু ব্ৰহ্মা বিষ্ণু মহেশ্বৰতি ৰূপ নাহি কেন্তৰ ইটো আমাৰ স্বৰূপ এৰা মায়াক আশ্ৰয় কৰি ধৰুতি দেহ কহিলু স্বৰূপ আতি নাহি সন্দেহ জগতৰ সৃষ্টি স্থিতি সংহাৰ নিদানে ব্ৰহ্মাৰ বিষ্ণু তিনি নাম ভিন্নে হে প্ৰজাপতি দক্ষ তুমি জ্ঞানী আৰু নৱ প্ৰজাপতিসকলৰ ভিতৰত শ্ৰেষ্ঠ হৈও অজ্ঞানীৰ দৰে কাম কৰিছিলা ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ এই তিনিৰূপত মই স্থিতি লাভ কৰি থাকো মই মায়াক আশ্ৰয় কৰি তিনিৰূপে প্ৰকাশিত জগতৰ সৃষ্টিৰ বাবে ব্ৰহ্মাৰ ৰূপ ধাৰণ কৰোঁ পালনৰ বাবে বিষ্ণুৰ ৰূপ ধাৰণ কৰোঁ আৰু সংহাৰৰ বাবে মহেশ্বৰ ৰূপ ধাৰণ কৰোঁ মই সকলো জীৱৰ পৰমাত্মা প্ৰজাপতি দক্ষ কৃষ্ণ পূজা কৰি সকলো দুখৰ পৰা মুক্তি হৈছে তেওঁ কৃষ্ণৰ লগতে ব্ৰহ্মা আৰু মহেশ্বৰ পূজা কৰিছে তেওঁ ব্ৰহ্ম জ্ঞান লাভ কৰি মহেশ্বৰক বহু ধৰণৰ পূজা কৰিছে যজ্ঞ কৰি ব্ৰাহ্মণক দক্ষিণা প্ৰদান কৰি স্নান কৰি পুনৰ প্ৰভু ভগৱন্ত কৃষ্ণক প্ৰণাম জনাই দক্ষ যজ্ঞ সমাপন্ন কৰিছে আজি ইমানতেই সামৰণি মাৰিছে। ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু।